এদিনা কি বাৰ আছিল মই অলপ পাহৰিছো। আচলতে সিদিনা টাউনত বানপানী হৈছিল। মই এইফালৰ পৰা চাইকেলখন লৈ গৈ আছিলো। পানী যথেষ্ট হৈছিল। ৰাস্তাৰ কাষৰ চাপৰ দোকানবিলাকত প্ৰায় পানী সোমাইছিল। মই চাইকেল লৈ গৈছিলো। কিবা এটা জৰুৰী কামেই আছিল মোৰ সেইদিনা। পানী কিমান আছিল কৈছো ৰ'ব। এই মোৰ চাইকেলখন চলাই গৈ থাকিলে পেডেল পাতলৈকে পানী হৈছিল। সিদিনা কথা এটাই মোক বৰ আচৰিত কৰি তুলিছিল। ৰ'ব কৈছো। মই চাইকেল লৈ গৈ আছিলো। খুব লাহে লাহে গৈছিলো মই চাইকেলখন চলাই। ভয় লাগে নহয়। পানী ৰাস্তাৰ ক'ত কি একো নেদেখি অনুমানতে গৈ আছিলো। ৰাস্তাৰ গাঁতবোৰত কেনেবাকৈ সোমাই পৰিলে আঁঠুৰ ছাল ছিগাৰ লগতে ক'ত কি হ'ব তাকো ঠিকন নাই। মোৰ কাষেদি পাৰ হৈ গৈ আছে অহৰহ বৰ দামী দামী গাড়ী। সিহঁতলৈ ভয়ো লাগে। দুই এখন গাড়ীয়ে অৱশ্যে স্পীডটো কমাই দিছিল। ভাবিছিল চাগে খোজকাঢ়ি যোৱা বা চাইকেলে যোৱা মানুহখিনিৰ গাত পানী নপৰিলেই হ'ল। মই সিহঁতলৈ চোৱা নাছিলো। মই মাত্ৰ নিজৰ লক্ষ্যস্থান পাবলৈহে চিন্তা কৰি আছিলো। ৰ'ব, আচল কথাটো কোৱাই নাই। নদীৰ নিচিনা লাগিছিল ৰাস্তাটো। মই গৈ গৈ যেতিয়া তিনিআলিটো পাইছিলো, তাত মোৰ চাইকেলখন কিবা এটা হৈছিল। মই চাইকেলৰ পৰা নামি দিবলগীয়া হৈছিল। মোৰ পেণ্টটো তিতিছিল। কিন্তু আচৰিত কথাটো কি জানেনে? মোৰ চকুৰ সন্মুখত 50 মিটাৰমান দূৰ হ'ব মানুহজন প্ৰায় আদহীয়া। আজি কেইবাদিনো একেৰাহে বৰষুণ দি আছিল। ভাবিছিলো দিন হাজিৰা কৰা মানুহবোৰে কেনেকৈ চলিছে। বৰষুণ দিলে হয়তো কাম বিচাৰিয়ে নাপায় তেওঁলোকে। মোৰ চকুৰ আগত দেখি থকা মানুহজনে কি কৰি আছে মই ধৰিব পৰা নাছিলো। কথাটো ভালদৰে বুজি পাবলৈ মই অলপ সময় তাত ৰ'বলগীয়া হৈছিল। মানুহজনৰ চকুলৈ চাইছিলো। কাণলৈ ভ্ৰক্ষেপ কৰা নাই। তেওঁ নিজৰ কামত মন দি আছে। এখন হাতত মানুহজনৰ এটা বস্তা। বস্তাটোত কিবা সোমাই আছিল। ভাবিছিলো মই মানুহজনে নিশ্চয় মাছ ধৰিছে। কিন্তু ক'ত? মানুহজনৰ হাতততো বৰশী, জাল অথবা তেনেকুৱা একো বস্তুৱেই নাই। বুজি পালো তেওঁ কি কৰিছিল জানেনে? এই যে আমি বিলাসিতা দেখুৱাবলৈ গৈ, এই যে আমি নিজৰ খোৱাৰ তৃপ্তি পাবলৈ প্লাষ্টিকৰ বটলবিলাক ব্যৱহাৰ কৰো, কল্ড ড্ৰিংকছ খাওঁ, পানী খাওঁ, বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটলবিলাক যে আমি পেলাই দিওঁ, সেইবিলাক কি হৈছিল জানে? বানপানীত উটি আহিছিল। আৰু মানুহজনে সেইবিলাক এটা এটাকৈ বুটলিছিল। বৰ আশাৰে বেগত ভৰাইছিল। তেওঁ বস্তাটোত ভৰাইছিল। মই অলপ সময় ভাবিলো, আচলতে তেওঁৰ কাম কি? দুটকামান পইচাৰ বাবে তেওঁ এই বটলবিলাক বুটলিছে, নে আমি সভ্যতাৰ পোহৰ দেখা মানুহবিলাকৰ যিবিলাক কাম, এই যে আমি
পেলনীয়া বস্তুবোৰ য'তে ত'তে পেলাই দিওঁ। সেই কামখিনিৰ পৰা আমাক মুক্ত কৰিছে। মই ভাবি একো উপায়ে নাপালো, কিন্তু আচৰিত লাগিল। সৰু মানুহৰ সৰু কথা, অথচ তেওঁ এক প্ৰকাৰে প্লাষ্টিকৰ বটলবিলাক তুলি পৰিষ্কাৰ কৰিছে। লগতে হয়তো ভগৱান পইচাৰ বাবে তেওঁ এই কামটো কৰিছে। বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহিব ধৰিছিল। অলপ সময়ৰ পাছত নিজকে চিন্তা কৰি চাইছো, মই দেখোন ৰাস্তাৰ মাজতে ৰৈ আছো। মই লাহেকৈ অলপ কষ্ট কৰি চাইকেলখনত উঠিলো। বাৰে বাৰে মানুহজনলৈ চাইছিলো। নাই, তেওঁ একান্ত মনে বটলবিলাক বুটলি আছে। আচলতে আমি কি কৰি গৈছো? আমি সভ্যতাৰ পোহৰ দেখা মানৱ সমাজে আমাৰ নিজৰে আমি অনিষ্ট কৰা নাই। আচলতে এইবোৰ কথা কলে মানুহে হাঁহিব, ই আকৌ বেছি দেখুৱাইছে এনেকৈ বুলি কব। তথাপিও বাৰু আমি এই প্লাষ্টিকৰ ব্যৱহাৰটো কমাব নোৱাৰো নে? কিন্তু এই প্লাষ্টিকৰ বস্তুবোৰ য'তে ত'তে নেপেলাই য'ত পেলাব লাগে তাতেই যদি পেলাওঁ, অকণমান হলেও আমি বাৰু পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰিম নে? বা কথাখিনি কলো, আপোনালোকে এবাৰ চিন্তা কৰি চাবচোন।